নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 26,580টা পদ আহিছে। মানে এইকেইটা আপোনালোকে নিজৰ জিলাতে চাকৰিসমূহ কৰিব পাৰিব আৰু নিজৰ জিলাতে মানে নিজৰ গাঁৱতে চাকৰিসমূহ পাব। 8 পাছ, 10 পাছ, 12 পাছ ডিগ্ৰী সকলোৰে বাবে চাকৰি হয় আৰু এই চাকৰিখিনি গ্ৰেড 3 আৰু 4 লেভেলৰ হয়। আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু লগতে মই আপোনালোকে ইয়াৰ ওপৰত মই এটা আগতেও ভিডিঅ' দিছিলোঁ। তাত আপোনালোকে বহুতে কুৱেশ্যন কিছুমান কৰিছিলে আৰু বহুতে এপ্লাইসমূহ কৰিব পৰা নাছিলে। মই আপোনালোকক এই ভিডিঅ'ত আকৌ পুনৰ আপোনালোকক দেখাই দিম আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু আপোনালোকে যিবোৰ কুৱেশ্যন কৰিছিলে সকলোখিনি কুৱেশ্যনৰ এনসাৰ আপোনালোকে ইয়াতে পাব। পদ কিমান, চেলাৰী কিমান, শিক্ষাগত অৰ্হতা কিমান লাগিব, সকলোখিনি ডিটেইলছ মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকক আকৌ পুনৰ দেখাই দিছোঁ আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ পিছতো যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে কণ্টেক্ট কৰিলে আমি আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক আৰু ইনষ্টাগ্ৰামৰ লিংক আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন পাব। তাত গৈ আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। তাতো আপোনালোকে জবৰ আপডেটসমূহ বা আমাক কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক কেইদিনমান আগত যি জল জীৱন মিছনৰ আপোনালোকৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকৰ প্ৰায় 26,000মান চাকৰি মুকলি কৰিছে। তাৰ পৰা আপোনালোকে বহুতে কুৱেশ্যন কৰিছে, বহুতে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পৰা নাই। মই আপোনালোকক এপ্লাইসমূহ কেনেদৰে কৰিব সেই প্ৰচেছটো দেখাই দিম। আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰি আমি আপোনালোকৰ এপ্লাইসমূহ কৰি দিম, কোনো কথা নাই। আৰু আপোনালোকক মই ইয়াত বহুতে আপোনালোকক কিবা কিবি বহুত ধৰণৰ কুৱেশ্যন কৰি আছে। মই পোনপ্ৰথমে আপোনালোকক মই সেই কুৱেশ্যনখিনি ৰিপ্লাই দিম। তাৰপিছত মই আপোনালোকক এই যিখিনি আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই আকৌ এবাৰ আপোনালোকক ফুল প্ৰচেছটো দেখাই দিম। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব আৰু আপোনালোকক কিবা যদি কুৱেশ্যন আছে আমাক সুধিব পাৰে, আপোনালোকে কমেণ্ট কৰি ল'ব পাৰে। কমেণ্টত মই আপোনালোকক সকলো কুৱেশ্যনৰ এনচাৰ আপোনালোকক দি দিম। ইয়াত আপোনালোকে বহুতে কুৱেশ্যনসমূহ কৰি আছিল যে এই চাকৰিসমূহ কিমান হয়। এতিয়া আপোনালোকে নিশ্চয় গম পায় যে প্ৰতিখন গাঁৱতে 2-3টাকৈ এনেকুৱা পানী টেংকি বহুৱাব। তাৰ আপোনালোকৰ বহুতো চোৱা চিতা কামো আছে। অকল যে সেই পানী টেংকিটো গৈ চুইচ দিয়া কামটো সেইটোৱে নহয়, বহুতে আপোনালোকে ক্লিনিঙৰ কাম আছে। এনেদৰে আপোনালোকে এটা এৰিয়া ৱাইজত আপোনালোকক চাকৰিসমূহ দিয়া হ'ব। তাৰ কাৰণে আপোনালোকৰ বৰ্তমান সময়ত এপ্লাইসমূহ চলি আছে। আৰু এই চাকৰিসমূহৰ আপোনালোকৰ দৰমহাসমূহ কিমান, শিক্ষাগত অৰ্হতা কিমান, এইখিনি কথা মই আপোনালোকক সুধি আছিলে। মই ইয়াত আপোনালোকক শিক্ষাগত অৰ্হতাটো কৈ দিব বিচাৰিছোঁ যে যিসকল কেণ্ডিডেট 8 পাছ কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ ৱাটাৰ ডিপাৰ্টমেণ্টৰ বৃহৎ নিযুক্তি হয়। আৰু বহুতে আবেদন কৰি পেলাই সুধি আছে যে তেওঁলোকে এপ্লিকেশ্যনটো কৰাৰ পিছত কোনো ৰিচিপ্ট পোৱা নাই। মই কৈ বিচাৰিছোঁ যে তেওঁলোকে কোনো ৰিচিপ্ট নাপায়, কিয়নো আপোনালোকে এইটো আপোনালোকৰ এটা আপোনালোকৰ তেওঁলোকে ডাটাখিনি লৈছে আৰু এই ডাটাখিনিৰ পিছত যেতিয়া আপোনালোকে চিলেক্ট হ'ব বা ইণ্টাৰভিউ মাতিব, তেতিয়া আপোনালোকৰ জিমেইল বা আপোনালোকৰ মোবাইল নাম্বাৰ লোৱা আছে, তাত আপোনালোকক কণ্টেক্ট কৰা হ'ব। এইকেইটাই আপোনালোকৰ কুৱেশ্যন আছিলে। আৰু বেলেগ যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে আমাক কমেণ্ট কৰিব, আমি নেক্সট ভিডিঅ'ত আলোচনা কৰা হ'ব। লগতে মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব। ফুল ডিটেইলছত আপোনালোকক দেখাই দিম, আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। আৰু যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে তেন্তে আমাক কমেণ্ট কৰিব পাৰে, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আপোনালোকৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক আকৌ এবাৰ আবেদনসমূহ কেনেকৈ কৰিব পাৰে মই আপোনালোকক ফুললি দেখাই দিছোঁ, ভিডিঅ'টো চাই ল'ব। মই আপোনালোকক এতিয়া দেখাই দিছোঁ যে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ যিটো ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন আছে, ইয়াত আপোনালোকে ইণ্ডিভিজুৱেলে ৰাখিব আৰু নেম অফ ইণ্ডিভিজুৱেল ইয়াত আপোনালোকৰ ফুল নেমটো দিব। আৰু ইয়াত আপোনালোকে নিজৰ যিখন পিকচাৰ হয় সেইখন আপোনালোকৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফখন আপলোড দিব। আৰু আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হয় নে ফিমেল এনেকৈ আপোনালোকে চিলেক্ট কৰিব লাগে, যিটো হয় আপোনালোকৰ জেণ্ডাৰ। আৰু ইয়াত আপোনালোকৰ যিটো এডুকেশ্যন হয় এডুকেশ্যনটো দিব। লগতে আপোনালোকে এণ্টাৰ এড্ৰেছ লিখিব, যিটো কাৰেণ্ট এড্ৰেছ হয় ৰেচিডেঞ্চিয়েল। তেওঁলোকে ভিলেজ লিখিব, পোষ্ট অফিচ লিখিব, ডিষ্ট্ৰিক্ট লিখিব আৰু থানা লিখিব আৰু পিন নাম্বাৰটো লিখি দিলে হ'ব। আৰু ইয়াত আপোনালোকৰ যিটো চিটি টাউন যিখন হয় সেইটো আপোনালোকে ইয়াত কথা উল্লেখ কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ চিলেক্ট ষ্টেট হয়, ইয়াত আপোনালোকে কোনখন ষ্টেটৰ বাসিন্দা হয়, যিটো ষ্টেটৰ বাসিন্দা হয় এইটো আপোনালোকে লিখি ল'ব পাৰে। তাৰপিছতে আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টটোৰ নাম ইয়াত লিখিব লাগে, আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয়। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ দিব, ইমেইল আইডি দিব, তাৰপৰা OTP চেণ্ড কৰিব। কিন্তু আপোনালোকে বহুতে খেলি মেলি কৰে যে OTP নাহে, OTP নাহে হৈছে। OTP নহয় মেইন কাৰণটোৱে হৈছে মোবাইল নাম্বাৰ দি আপোনালোকে ডাইৰেক্ট OTP ক্লিক কৰে, তেতিয়া আপোনালোকৰ OTP নাহিব। আপোনালোকে মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দুইটা বহুৱাই পেলাইহে চেণ্ড OTP ক্লিক কৰিব, তেতিয়া আপোনালোকৰ OTP আহিব। তাৰপৰা OTPটো দি পেলাই আপোনালোকে ইয়াত ভেৰিফাই অপশ্যন এটা আহি যাব, ভেৰিফাই কৰিব, তেতিয়া OTP ভেৰিফাই হৈ যাব। আৰু ইয়াত আপোনালোকৰ যিটো আছে আপোনালোকৰ কিবা বৰ্তমানলৈকে আপোনালোকৰ ৱাটাৰ ৰিলেটেড ডিপাৰ্টমেণ্টৰ কাম কৰিছে নেকি, ইয়াত আপোনালোকে যদি নাই কৰা নো এটা থাকিব, যদি কৰিছে য়েছটো কৰি দিব পাৰিব। আৰু এণ্টাৰ নাম্বাৰ অফ ইয়াৰ এক্সপিৰিয়েঞ্চ, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে যিমান বছৰ আছে সেইটো বছৰ সংখ্যাত উল্লেখ কৰিব। যদি আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ আছে 1 লিখিব, 2 বছৰ থাকিলে 2 লিখিব, 3 বছৰ থাকিলে 3কৈ লিখিব।
আৰু ইয়াত আপোনালোকৰ যদি নাথাকে শূন্য লিখি দিব, কাৰণ ইয়াত জিৰ' এক্সপিৰিয়েঞ্চ হ'লেও আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে বহুতে সুধি আছে যে আমাৰ গাঁৱত মানে এনেকৈ সুধি আছে যে আপোনালোকে মানে নিজৰ গাঁৱৰ কথা কৈছোঁ, নিজৰ গাঁৱত যে আপোনালোকৰ অলৰেডি চাকৰি কৰি আছে, এতিয়া অলৰেডি চাকৰি কৰি থকাৰ লগত কোনো কথা নাই, নতুনকৈ আৰু কিছুমান টেংকি বহাব, লগতে আপোনালোকে চাকৰিখিনি আপোনালোকে চাব বহু ধৰণৰ ইয়াত চাকৰি আছে, অকল যে এটা যে চুইচ দিয়ে চাকৰিটোৱে নহয়, ইয়াত আপোনালোকে চাব ৱাটাৰ কোৱালিটি চাকৰি আছে, ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্টৰ চাকৰি হয়, মানে আপোনালোকৰ এটা কাৰণে যে এজন মানুহক একো নিয়োগ কৰিব এইটো এনে নহয়, আপোনালোকক বহুখিনি ঠাই মানে 2-3টা ভাগ কৰি বা 10টামান ভাগ কৰি এজন মানুহৰ দায়িত্ব দিয়া থাকিব, তেনেদৰে কামখিনি কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ দেখিব পাৰিছে যিটো ইয়াত আপোনালোকৰ যিখন ষ্টেট হয় আপোনালোকে ষ্টেটখন নামটো ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত ষ্টেট যেতিয়া চিলেক্ট কৰিব ইয়াত অট'মেটিক আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখিবলৈ আহিব, আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ৱৰ্ক হয় সেইটো আপোনালোকে ফাৰ্ষ্ট টাইমত যিটো ৱৰ্কৰ ওপৰত চিলেক্ট কৰিলে, যেনেকৈ আপোনালোকে ড্ৰিংকিং ৱাটাৰৰ ওপৰত যেতিয়া চিলেক্ট কৰিলে তেতিয়া আপোনালোকে ড্ৰিংকিং ৱাটাৰ যিটো চিলেক্ট কৰিলে সেই ড্ৰিংকিং ৱাটাৰৰ ওপৰত আপোনালোকে 100টা ৱৰ্ডৰ ভিতৰত আপোনালোকে কথাখিনি লিখিব লাগিব ধুনীয়াকৈ সেইটোত। আৰু ইয়াৰ পিছত আপোনালোকৰ যিখন বায়'ডাটা বা CV হয় সেইখন আপোনালোকে ইয়াত আপলোড দিব লাগিব। দিয়াৰ পিছত আপোনালোকে যিটো গভৰ্ণমেণ্ট ID হয় আপোনালোকে আধাৰ কাৰ্ড দিব নোৱাৰে, আধাৰ কাৰ্ডৰ বাদকৈ যি পোৱা ID দিব পাৰে, যদি আপোনালোকৰ পান কাৰ্ড আছে পান কাৰ্ড দিব পাৰে, বা ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড দিব পাৰে, বা যদি আপোনালোকৰ পান কাৰ্ড ভোটাৰ কাৰ্ড কোনো নাই তেতিয়া আপোনালোকে এডুকেশ্যন চাৰ্টিফিকেটো দি দিব পাৰে, কোনো প্ৰব্লেম নাই। দি পেলাই কেপচাটো ফিল কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে এটা কথা আহিব যে ইয়ৰ ডাটা ইজ, এনেদৰে আপোনালোকৰ ছাবমিট হৈ গ'ল, এনেদৰে এটা কথা লিখি দিব, লিখি দিয়াৰ পিছত শেষ কৰিলে হৈ গ'ল। আৰু লগে লগে আপোনালোকে ইমেইলত এটা মেইল যাব যে আপোনাৰ ডাটাখিনি ছাবমিট হৈ গৈছে। আৰু তাৰপিছত আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ বা ডাইৰেক্ট চিলেকশ্যন কৰা হ'ব তাত আপোনালোকৰ জিমেইল যোগে বা মোবাইল নাম্বাৰ যোগে কণ্টেক্ট কৰা হ'ব। এনেদৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে আমাক আপোনালোকে কণ্টেক্ট কৰিব পাৰে বা মেছেজ কৰিব পাৰে হোৱাটছআপত, তেতিয়া আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। যদি ইণ্টাৰেষ্টেড তেনে আপোনালোকে আবেদনসমূহ কৰি দিব পাৰে, বা আমাকো কমেণ্ট কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন আছে তাত আপোনালোকে জইন হৈ ল'ব পাৰে, আৰু আমাৰ ইনষ্টাগ্ৰামৰ লিংকো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন পাব, তাতো ফ'ল' কৰিলে আপোনালোকে যিকোনো ধৰণৰ কুৱেশ্যন এনচাৰসমূহ সুধিলে আপোনালোকে এনচাৰসমূহ পাই যাব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে প্ৰতি ভিডিঅ'ত লগ পাম।